এতিয়া শীতৰ বতৰ আমি দেখা পাইছোঁ যে ল'ৰা ছোৱালীৰ মাজত আমি এই কেইদিনত খুবেই জ্বৰৰ প্ৰাদুৰ্ভাৱটো খুব বেছি হৈছে। অকল জ্বৰেই নহয়, ইয়াৰ লগতে নাক বন্ধ হৈ থকা, কাহ হৈ থকা, মূৰৰ বিষ বা খুব দৰকাৰী কথাটো ইয়াতে হৈছে যে মাক বাপেকে আমাক প্ৰায়ে সমস্যাৰ বিষয়ে কয় যে সি একেবাৰে মূৰ দাঙিব পৰা নাই, সি একেবাৰে খাব পৰা নাইকিয়া, তাৰ পেটটো ভাল নহয়। এইবোৰ হৈছে এই শীতৰ প্ৰকোপত হৈ থকা কিছুমান ভাইৰেল বেমাৰ। আমি এই শীতৰ সময়ত আমি সকলোৱে দৰ্জা বন্ধ কৰি, দৰ্জা খিৰিকী বন্ধ কৰি ঘৰৰ ভিতৰত থাকোঁ, অৰ্থাৎ আমাৰ এয়াৰ চাৰ্কুলেশ্যনটো কমি যায়। এজনৰ যদি ঘৰত কাৰোবাৰ হয়, এয়াৰ চাৰ্কুলেশ্যনটো ভাল নোহোৱাৰ কাৰণে ঘৰৰ অন্যান্য সদস্যবিলাকৰ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। স্কুল গোয়িং চিলড্ৰেনবিলাকৰ ক্ষেত্ৰত ইয়াৰ কথাটো আৰু সুকীয়া, কাৰণ তেওঁলোকৰ মাজত একেলগে বহে, কাৰোবাৰ চৰ্দি কাহ হৈ থাকিলে বেলেগ এজনে সোনকালে পোৱাটোৰ চান্স বাঢ়ি যায়। এইখিনি সময়ত মই এটাই উপদেশ দিম সকলো পিতৃ মাতৃৰ কাৰণে যে তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে খুব যথেষ্ট পৰিমাণে পানী খাওক, আউটডোৰ এক্টিভিটি অলপ হ'লেও বঢ়াই দিয়ক, তেওঁলোকৰ সুষম খাদ্যৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ হেৰি লওক, আৰু কিবা ক্ষেত্ৰত তেওঁলোকৰ যদি কোনো সমস্যাই দেখা দিয়ে, মই ভাবোঁ অতি সোনকালে শিশু বিশেষজ্ঞৰ ওচৰত আহি তাৰ চিকিৎসা গ্ৰহণ কৰিলে তেওঁলোকে সোনকালে তাৰ পৰা আৰোগ্য পাব।